অসমৰ শক্তিখণ্ড বৰ্তমান সময়ত কাৰ নিয়ন্ত্ৰণত চলি আছে? মুখ্যমন্ত্ৰী মহোদয় জ্ঞাত হয়নে নহয়? যদি মুখ্যমন্ত্ৰী মহোদয় জ্ঞাত, তেতিয়াহ'লে শক্তিখণ্ডত এই প্ৰায় মুষ্টিমেয়ভাৱে আপুনি হিচাপ যদি কৰে ৭,০০০ অস্থায়ী কৰ্মচাৰীক লৈ এটা ব্যাগুম বিভাগ চলি আছে। এই ব্যাগুম বিভাগটোৰ মানুহৰ দৰমহা কিমান? আজিৰ তাৰিখত শ্ৰম আইনৰ ভিত্তিত তেওঁ চাইছে নেকি মুখ্যমন্ত্ৰীয়ে? আৰু ইতিহাস আছে, শক্তিখণ্ডৰ ইতিহাস আছে, ইয়াতে দক্ষ অৰ্জন কৰি ৰেগুলেশ্যন হয়। বৰ্তমান সেই বিধিটোক আঁতৰাই দিয়া হৈছে। গতিকে মূলতে এই গোটেই বস্তুটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ পূৰ্ণাংগভাৱে বিচাৰিছোঁ আৰু এই বিভাগৰ যি বিষয়ে আমোলা বদলি কৰিব লাগে। কাৰণ অসমৰ ভৌগোলিক অখণ্ডতাত অসমত বিভিন্ন জনজাতিৰ সৃষ্টিস্থল অসমীয়া জাতি। এই অসমীয়া জাতিৰ এই নিবনুৱা খাটি খোৱা ল'ৰাৰ ওপৰত ৰাম কামোন দিবলৈ বহিৰাগতক ওপৰ মহলত ৰাখি লৈছে আৰু সিহঁতি নেজানে আমি কিমান কষ্ট কৰোঁ। আমি এনেকুৱা ৰ'দ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন শইকীয়া দিয়াচোন হেৰিটো ফেচবুকত পোষ্ট দিছে যে আমাক শক্তিখণ্ডৰ যি শিৱসাগৰৰ যি বান দুৰ্যোগৰ সময়ত কাম কৰা। আজিও আমি শিৱসাগৰ যোৰহাটৰ ল'ৰাক আমি ইয়ালৈ নিমন্ত্ৰণ কৰা নাই। দুৰ্যোগত আছে, দুৰ্যোগত আমাৰ ল'ৰাই দুৰ্যোগত ফচি থকা নাই, ৰাইজক পোহৰ বিলাবৰ বাবে কাম কৰি আছে। আৰু আমাক মৃত্যু পৰ্যন্ত ঠেলি দিব পৰা এই বিভাগ, শক্তি বিভাগ, বিজুলী বহন কৰ্তৃপক্ষই আমাৰ কোনো দুখ মৰ্ম বুজি নাপায়। কাৰণ মই কৈ গ'লোঁ, ইয়াত খিৰ্গমালত অসমীয়া মানুহ নাই। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমীয়াগিৰি আছে বা অসমীয়াৰ প্ৰতি সঁচাকৈ তেওঁ অনুৰাগ বা অনুগত্য ভাল ভাৱ আছে, তেতিয়াহ'লে অসমীয়া ল'ৰাকেইটাক চাওক। আৰু মোৰ ইয়াত একো ক'বলৈ নাই। আজিৰ আন্দোলনে আমি অনলি ৰেগুলেশ্যন, ন' ৰেষ্ট। আমি এইটো জাষ্ট আৰম্ভণি, ইয়াৰ সম্পূৰ্ণ ক্লাইমেক্স আপোনালোকৰ আৰু বাকী আছে। এই স্থলত আমি মৃত্যু বিচাৰি বহিবলৈ বাধ্য হ'ম এটা দিনত। ধন্যবাদ। যিকেইটা লেবাৰৰ কাৰণে আজি শক্তি বিভাগ চলি আছে, সেইটো আজি কিছুদিনৰ আগতে যোৱা 24